ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো অষ্টম শ্ৰেণীৰ গণিতৰ প্ৰথমটি অধ্যায় পৰিমেয় সংখ্যাৰ অনুশীলনী 1.1। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 11 লৈকে আমি আলোচনা কৰিলো। আজিৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 12 আমি আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীয়ে এইটো অধ্যায়ৰ বাবে আগবঢ়োৱা আগৰ ভিডিঅ'সমূহ চোৱা নাই, তোমালোকে আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া বোলা 12 নম্বৰ কুৱেশ্যনটো কি কৈছে চাও। সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। গতিকে বলাচোন আমি গণিতকেইটা বহিত পাতি লওঁ। প্ৰথমটো এইটো আছিলে, এইটো আমি কি কৰিব লাগিব, কিবা এটা বিধি প্ৰয়োগ কৰি আমি মান নিৰ্ণয় কৰিব লাগিব। এটা চাবা, ইয়াতে 7 আছে হৰত, ইয়াতে হৰত 7 আছে, ইয়াতে হৰত 5 আছে, ইয়াতেও 5 আছে। গতিকে আমি হৰ একে থকা পৰিমেয় সংখ্যা দুটা আমি একেলগ কৰি লওঁ। ঠিক আছে, ইয়াত 6/7, ইয়াত 2/7 আছে। আমি এইদৰে লিখিব পাৰোঁ নে 6/7 প্লাছ 2/7 টো ইয়াতে আনা 2/7 প্লাছ এবাৰ 2/5 টো ইয়াতে আনা 2/5 প্লাছ 1/5। অৰ্থাৎ আমি সংখ্যাকেইটাৰ ক্ৰমকেইটা চেঞ্জ কৰি লওঁ। ক্ৰম বিনিময় বিধি প্ৰয়োগ হৈছে। ইয়াত লিখিবা বিনিময় বিধি বা ক্ৰম বিনিময় বিধি। ইয়াত লিখিলো বিনিময় বিধি। এতিয়া চোৱা, আমি 6/7 আৰু 2/7 আমি প্ৰথমতে যোগ কৰিম। চাবা, আমি এইদৰে লিখিব পাৰোঁ নে 6/7 প্লাছ 2/7, এই দুটা আমি ব্ৰেকেটৰ ভিতৰত ৰাখি দিলোঁ, প্লাছ 2/5 প্লাছ 1/5, এই দুটা আমি ব্ৰেকেটৰ ভিতৰত ৰাখিলোঁ। এইটোকে সহযোগ বিধি। তোমালোকে নিশ্চয় জানা যে আগতে পাই আহিছা সহযোগ বিধিবিলাক কেনেকুৱা আছিলে। a প্লাছ b প্লাছ c হ'লে যদি a প্লাছ b যোগ কৰি তাৰ লগত যদি c যোগ কৰা হয়, কাৰ সমান হয় a প্লাছ b প্লাছ c, অৰ্থাৎ b প্লাছ c যোগফলৰ লগত a যোগ কৰিলেও সমানে হ'ব। পৰিমেয় সংখ্যাই সহযোগ বিধি মানি চলে, যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে, এইটো হ'ব সহযোগ বিধি। এটা যোগ কৰি চোৱা, এইটো হ'ব 7, এটা হ'ব 6 প্লাছ 2 প্লাছ এটা হ'ব 5 লসাগু 2 প্লাছ 1, এইটো কিমান হ'ব 6 2 8, 8/7 প্লাছ এইটো হ'ব 3/5। 7 5 গুণ 35 হ'ব ইয়াৰে লসাগু। 7 দি 35 5 বাৰ যাব, 5 7 গুণ 40 যোগ 5 দি 35 7 বাৰ যাব, 7 3 গুণ 21, কিমান হ'ল 1 4 2 6, অৰ্থাৎ 61/35। এইটো হ'ব আনসাৰ। এইটো সমাধান আমি বিতৰণ বিধিত কৰিব পাৰিম, কিয়নো তোমালোকে নিশ্চয় জানা যে a ইনটু b প্লাছ c যদি এনেকুৱাকৈ যদি থাকে, তেতিয়াহ'লে আমি কি লিখিব পাৰিম, এবাৰ a ৰ লগত b পূৰণ a ইনটু b এর প্লাছ, আকৌ এবাৰ a ৰ লগত c পূৰণ a ইনটু c। এইটো আগতে পাই আহিছা। ঠিক তেনেদৰে চোৱা, ইয়াত 670 ৰ লগত 11/7 পূৰণ হৈ আছে, আকৌ 670 ৰ লগত 3/1 পূৰণ হৈ আছে, অৰ্থাৎ এইখিনি দিয়া আছে। গতিকে আমি এইখিনি থাকিলে এইখিনি লিখিব পাৰোঁ, অৰ্থাৎ এইটো আমি কমন আনিব পাৰোঁ। ইয়াতো চোৱা 670 ইয়াতো আছে, ইয়াতো আছে, গতিকে আমি 670টো আমি কমন ল'ব পাৰোঁ। 670টো কমন ল'লে কি হ'ব, ইয়াৰ পৰা 670 গুচি আহিলে ইয়াত থাকিব 11/7 বা 7/11 প্লাছ ইয়াৰ পৰা 670 গ'ল, ইয়াতে আহিলে কি থাকিল 1/3 থাকিল 1/3। এতিয়া চোৱা 670 ইনটু ইয়াৰে লসাগু লোৱা, 11 আৰু 3 লসাগু কিমান হ'ব 33, 11ৰে 33 হৰণ কৰিলে 3 বাৰ, 3 7 গুণ 21 যোগ 3ৰে 33 হৰণ কৰিলে 11 বাৰ, 11 গুণ 11, 670 পূৰণ 21 আৰু 11 যোগ কৰা কিমান হ'ব 1 1 1 2 2 1 3,
ইয়াত হ'ব 33 এতিয়া তুমি 670 লগত 32 পূৰণ কৰা কিমান হয় চোৱা 670 32 2 0 গুণ 0 2 7 গুণ 14 4 হাতত থাকিল 1 2 গুণ 12 12 কে 13 3 0 গুণ 0 3 7 গুণ 21 1 হাতত থাকিল 2 3 6 গুণ 18 18 2 20 0 4 4 1 2 অৰ্থাৎ আমি কি লিখিব পাৰিম 21440 21440 divided by 33 এটো হ'ব आंसर আৰু এটো আমি কি বিধি প্ৰয়োগ কৰিছিলো বিতৰণ বিধি এত লিখিবা বিতৰণ বিধি আর 3 নম্বৰটো আছিল এটো 7/5 into -3/8 plus 3/4 into 7/5 এটো 7/5 আছে এটো 7/5 আছে হয়নে গটিকে 7/5 আমি কমন আনিব পাৰো এটো আমি বিতৰণ বিধিত কৰিব পাৰো a into b plus c whole সমান a into b plus a into c অকমান আগতে কলুৱে এটা চাবা এৰ পৰা আমি 7/5 যদি আমি কমন আনো 7/5 কমন আনিলে ইয়াত থাকিব -3/8 -3/8 প্লাস ইয়াত থাকিব 3/4 7/5 টু ইয়াতে হলে 3/4 এটা 7/5 into ইয়াতে আমি ব্ৰেকেটটো উঠাও দিব পাৰো এটো সেকেন্ড ব্ৰেকেটটো যেটো ইয়াত ফার্স্ট ব্রেকেট আছে -3/8 plus 3/4 7/5 into 8 আৰু 4 লখাগু কিমান হ'ব 8 হ'ব 8 ৰে 8 একবাৰ 1 3 গুণ 3 গতিকে এটো -3 হ'ব যেটো মাইনাস আছে প্লাস 4 ৰে 8 হৰণ কৰিলে 2 বাৰ যাব 2 3 গুণ 6 এখিনি এটা সোয়া 7/5 into এত কি হ'ব -3 আৰু +6 আছে 6 পা 3 গলে 3 থাকিব 3 উপৰ 3 থাকিল তলত 8 থাকিব গতিকে এটো কি হ'ব উপৰত হ'ব 7 3 গুণ 21 আৰু তলত হ'ব 5 8 গুণ 40 এটো হ'ব आंसर আৰু এটো কি বিধি আমি প্ৰয়োগ কৰিলো বিতৰণ বিধি এত লিখিবা বিতৰণ বিধি আর 4 নম্বৰটো এটো আছে এটো আমি সমাধান কৰিম চাবা এটো আমি বিতৰণ বিধিতে কৰিব পাৰো আগৰটো নিচিনা একেই এত মাইনাস আছে -5/9 একবাৰ -5/9 ৰ লগত এটো পূৰণ হ'ব আৰু একবাৰ -5/9 ৰ লগত এটো পূৰণ হ'ব -5/9 into আমি লিখিব পাৰো -27/15 এর ব্র্যাকেট দিলো যেটো এটো পুরানটো আছে প্লাস আকো এটা -5/9 into 36/25 লিখিব পাৰো হয়নে -5/9 ৰ লগত এবাৰ এটো পূৰণ কৰিলো আকো -5/9 ৰ লগত এটো পূৰণ কৰিলো এটো হল বিতৰণ বিধি এতিয়া চাবা এটো মাইনাস আছে এটো মাইনাস আছে মাইনাসে মাইনাসে প্লাস হৈ যাব এটো আমি ইদৰে লিখিব পাৰো নে 5/9 into 27/15 আর মাইনাসে মাইনাসে পূরণ ক্ষেত্রে প্লাস হয় এটো যেটো পূরণ আছে গতিকে তো প্লাস হৈ গল এত প্লাস আছে এত মাইনাস আছে কিন্তু এইবিলাকটো প্লাস আছে হয়নে যেটো এত প্লাস এত মাইনাস প্লাসে মাইনাসে মাইনাস হয় এটা হবে -5/9 into 36/25 এটো হ'ব এটা যদি কটাকটি যায় তোমালোকে এখিনি কটাকটি কৰা 9 ৰে 27 কাটিলে 3 বাৰ যাব আকৌ 5 ৰে যদি 15 কাটা কেবাৰ যাব 3 বাৰ যাব 5 3 গুণ 15 ইয়াত 3 আছে 3 আছে 3 ৰে 3 কাটিলে আকৌ একবাৰ যাব 3 গুণ 3 এটো 9 ৰে 36 কাটিলে 4 বাৰ যাব 9 4 গুণ 36 তাৰপিছত 5 ৰে
25 কাটিলে 5 বাৰ যাব 5 5 গুণ 25 এখিনি হল ইট ইকুয়াল টু কি লিখিব পাৰিম ইয়াত সব কাটা কুটা গৈ 1 থাকিলে 1 মাইনাস ইয়াত থাকিলে 4/5 ওপৰত থাকিলে 4 তলত থাকিলে 5 এতিয়া লসাগু হ'ব 5 এই দুটাৰ ইয়াৰ একৰ তলত এটা 1 আছে এখন মানে 1 আছে কিন্তু 1 আৰু 5 ৰ লসাগু 5 হ'ব গতিকে এটো কি হ'ব 5 বিয়োগ 4 সমান 5 বা 4 গলে 1 তলত হ'ব 5 1/5 এটো হ'ব আনসার আচ্ছা 5 নম্বৰটো এটো আছিল আমাৰ সুবিধাৰ কাৰণে আমি কি কৰিম 2/3 আৰু 3/3 আমি যোগ কৰি লম ইয়াটো হৰত 3 আছে ইয়াটো 3 আছে আমাৰ যোগ কৰিবলৈ সহজ হ'ব আকৌ এখিনি আমি বিতৰণ বিধিত পেলাব পাৰিম কাৰণ ইয়াটো এটো পদটো আছে 2/3 1/4 ৰ লগত 2/3 পূৰণ হৈ আছে এটো 1/2 ৰ লগত 2/3 পূৰণ হৈ আছে এখিনি আমি বিতৰণ বিধিত পেলাব পাৰিম এটা চাবা আমি গুণটো কি দৰে কৰিব পাৰো সমান 2/3 plus 3/3 ইয়াত মাইনাস আছে গতিকে আমি যদি ইয়াত যদি প্লাস লিখো তেতিয়া হলে লিখিব লাগিব 2 minus 1/4 into 2/3 ইয়াত যদি প্লাস লিখো তেতিয়া হলে ইয়াত লিখিব লাগিব minus 1/4 তেতিয়াহে প্লাসে মাইনাসে মাইনাস হ'ব অৰ্থাৎ এটো কোনো পৰিৱৰ্তন নহব আমাৰ মানটো একে থাকিব হয়নে প্লাস 2/3 আছে into 1/2 ঠিক আছে ইকুয়াল টু আমি কি লিখিব পাৰিম এটো আমাৰ সুবিধাৰ কাৰণে আমি এই দৰে লিখিলো ঠিক আছে ইয়াত 2/3 plus 3/3 এখিনি আমি যোগ কৰিব পাৰিম প্লাস ইয়াৰ পৰা তুমি 2/3 কমন লোৱা দুটাৰ পৰা 2/3 কমন ললে ইয়াত থাকিব এটো 2/3 টো এলিকে হেলিয়া থাকিব -1/4 -1/4 প্লাস ইয়াত থাকিব 1/2 কমন ললো আমি এটো হ'ব বিতৰণ বিধি ঠিক আছে আমি ইয়াৰ পৰা যে এখিনি কৰিলো এখিনি হ'ব বিতৰণ বিধি সরি ইয়াত 2/3/2 লিখা গল ইয়াত 3/3 হ'ব 3/3 আছিল এর লসাগু 3 হ'ব গতিকে 2 যোগ 3 ইয়াত আছে 2/3 এটা সোয়া আমি এবাৰ ফার্স্ট ব্র্যাকেটে দিলো এটা হ'ব -1/4 plus 1/2 এটা হ'ব 5/3 plus 2/3 এত ইনটু এটা দিব পাৰি ঠিক আছে এত এখনে মানে জানিবা এটা পুৰাণ আছে এত পুৰাণ আছে বুলি গম পাবা এটা এখিনি সোয়া লসাগু হ'ব 4 4 ৰে 4 হৰণ কৰিলে একবাৰ 1 গুণ 1 যেটো মাইনাস আছিল মাইনাস চিহ্ন দিয়া প্লাস 2 ৰে 4 হৰণ কৰিলে 2 বাৰ 2 গুণ 2 এটা 5/3 plus 2/3 into ইয়াত হ'ব 2 ৰ পৰা 1 গলে 1 হ'ব ওপৰত আৰু তলত হ'ব 4 2 ৰে 4 কাটিলে 2 বাৰ যাব এটা কথা তোমালকে পুৰণৰ ক্ষেত্ৰতে কাটিব পাৰিবা দেই 2/3 into 1/4 হেকানে হে কাটকুট হৈছে কিন্তু এপিনে যদি যোগ থাকে মাজতে যোগ হলে এই ইয়াত যদি 5 থাকিলে হেতেন 5 5 কাটিব নোৱাৰিলে হেতেন কিন্তু যদি পুৰাণ থাকিলে হেতেন তেতিয়াহে কাটিব পাৰিলে হেতেন এত পুৰাণ আছে কাৰণে আমি 2 ৰে 4 কাটিব পাৰিছো 2 2 গুণ 4 আৰু যি কি নহওক 5/3 প্লাস এটো কিমান হ'ব ওপৰত 1 থাকিলে আৰু তলত 2 3 গুণ 3 2 গুণ 6 এটা 3 ৰ 6 লসাগু 6 হ'ব 3 ৰে 6 হৰণ কৰিলে 2 বাৰ 2 5 গুণ 10 যোগ 6 ৰে 6 একবাৰ 1 গুণ 1 গতি কিমান পালো ওপৰত থাকিলে 11 আৰু তলত থাকিলে 6 11/16 এটো হ'ব আনসার 6 নম্বৰটো আছিল এটো ইয়াত 4/7 আমি কমন লবা পাৰিম এটো বিতৰণ বিধিত পৰিব 4/7 into 4/7 কমন ললে ইয়াত হ'ব -5/9 plus ইয়াত হ'ব 1/5
এতিয়া 4/7 ইনটু ইয়াত আমি ফাৰ্স্ট ব্ৰেকেটত দিবা পাৰো এতিয়া লিখিবা -5/9 প্লাস 1/5 এটা এখিনি সৰল কৰা এটা আমি বিধি নামটো নিলিখিলো ন ইয়াৰ পৰা যে আমি এখিনি পালো বিতৰণ বিধিৰ সহায়ত পাইছো ইয়াত লিখিবা বিতৰণ বিধি 4/7 ইনটু 9 ৰ পাছৰ লখাব কিমান হ'ব 45 9 ৰে 45 কেইবাৰ যাব 5 বাৰ 5 5 গুণ 25 এতিয়া -25 হ'ব এত মাইনাস আছে যেহেতু প্লাস 5 ৰে 45 9 বাৰ যাব 9 1 গুণ 9 এখিনি হল ইকুয়াল টু 4/7 ইনটু ইয়াত চাবা ইয়াত 25 আছে ইয়াত 9 আছে যদি এনেকুৱা থাকে এটা প্লাস এটা মাইনাস যদি তেনেকুৱা থাকে তোমালোকে প্লাস মাইনাস ভাবি নাথাকিবা এনে কিন্তু প্ৰকৃততে 9 টো ডাঙৰ আৰু -25 টো সৰু যেহেতু ঋণাত্মক আৰু তো ধনাত্মক কিন্তু তোমালোকৰ এটা সহজ উপায় আছে এইবিলাক যোগবিয়োগ কৰা যদি এটা মাইনাস থাকে আৰু এটা প্লাস থাকে তেতিয়া হলে দেখাত যেটো ডাঙৰ ধৰা তুমি মাইনাসটো নাইকা বুলি ধৰি লোৱা ধৰা মাইনাসটো নাই নাই বুলি ধৰিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে 25 ৰ পৰা 9 গলে 16 আৰু ডাঙৰটোৰ লগত কি চিন আছে মাইনাস চিন আছে এত মাইনাস দিবা 45 এখিনি হৈ গল এখিনি 4 ৰ লগত 16 পূৰণ কৰা 4 6 গুণ 24 4 হাতত থাকিল 2 4 গুণ 4 4 2 6 আৰু এটা মাইনাস আছে হয়নে আমি এটা মাইনাস দিলো ডিভাইডেড বাই 7 ৰে 45 পূৰণ কৰা 7 5 গুণ 35 ৰ 5 হাতত থাকিল 3 7 4 গুণ 28 28 3 31 এটো হ'ব आंसर -64/315 8 নম্বৰটো চোৱা 2/3 ইনটু -5/7 ইয়াত 2/3 পূৰণ হৈ আছে ইয়াতো 2/3 ৰ লগত 1/14 পূৰণ হৈ আছে গতিকে আমি এইদৰে লিখিব পাৰো নে 2/3 ইনটু -5/7 আমি এটো আমি ইয়াত লিখিলো এটো পিছত লিখিম ঠিক আছে প্লাস 1/14 ইনটু 2/3 মাইনাস তো আমি হেকত লিখিলো 1/6 ইনটু 3/7 এতিয়া মাইনাসখিনিৰ কথা নাভাবি তুমি যদি এখিনি কথা যদি ভাবা এখিনি আমি বিতৰণ বিধিত লিখিব পাৰো নে ইয়াত 2/3 আছে ইয়াত 2/3 আছে এটো আমি কমন আনিব পাৰো 2/3 কমন আনিলে কি হ'ব -5/7 প্লাস এটো হ'ব 1/14 হল এটো হল বিতৰণ বিধি এটো হ'ব মাইনাস এখিনি পূৰণ কৰি দিব পাৰি একো নাই 1 3 গুণ 3 আৰু 6 7 গুণ 42 এটো আমি কৰিলো এখিনি নহয় কিন্তু দেই এখিনি হে ইয়াৰ পৰা যে আমি এখিনি পালো এখিনি হে বিতৰণ বিধিৰ সহায়ত এত পূৰণ চিহ্ন এটা দিবা ইকুয়াল টু 2/3 ইনটু এটা আমি ব্ৰেকেট দিলো -5/7 প্লাস 1/14 -3/42 equal to 2/3 into 7 আৰু 14 লখাগু কিমান হ'ব 14 হ'ব 7 ৰে 14 হৰণ কৰিলে কেবাৰ যাব 2 বাৰ যাব 2 5 গুণ 10 এত মাইনাস আছে যেহেতু এত মাইনাস হ'ব যোগ 14 ৰে 14 হৰণ কৰিলে একবাৰ 1 1 গুণ 1 এখিনি পালো বিয়োগ 3/42 equal to 2/3 into ইয়াত হ'ব -10 আৰু +1 আছে গতিকে কি হ'ব -9 হ'ব -9/14 -3/42 এটা ইয়াত যেটো পূৰণ আছে গতিকে আমি এখিনি কটাকটি কৰিব পাৰিম 2 ৰে 14 কাটিলে কেবাৰ যাব 7 বাৰ যাব আকৌ 3 ৰে যদি আমি 9 কাটো 3 বাৰ যাব হয়নে 3 3 গুণ 9 এটা আমি কি লিখিব পাৰিম -3
আৰু তলত লিখিব পাৰিম 7 minus 3/42 এতিয়া 7 আৰু 42 ৰ লসাগু কিমান হ'ব 42 এ হ'ব হাতেৰে 42 হৰণ কৰিলে 6 বাজ যাব 6 3 গুণ 18 minus 18 হ'ব minus আছে minus 42 ৰে 42 হৰণ কৰিলে একবাৰ 1 3 গুণ 3 equal to আমি কি লিখিব পাৰিম -18 আৰু -3 গতিকে দুটা মাইনাস যেহেতু এটা যোগ হৈ যাব -21 হৈ যাব 42 গতিকে কিমান হ'ব এই দুটা যদি আমি কটাকটি কৰো 21 ৰে 42 ক 2 বাজ যাব হয়নে 21 ৰে 42 ক 2 বাজ যাব কাৰণ 21 গুণ 21 আৰু 21 দুগুণ 42 2 গুণ 2 2 দুগুণ 4 গতিকে কিমান হ'ব ওপৰত থাকিল -1 তলত থাকিল 2 এটো হ'ব আনসাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এটা ভিডিওটো ইমানে আছিল পৰৱৰ্তী ভিডিওত আমি কোৱেশ্চন নম্বৰ 13 আৰু 14 আলোচনা কৰিম পৰৱৰ্তী ভিডিওত আকৌ লগ পাম এটা ভিডিওটো চোৱাৰ বাবে ধন্যবাদ